কোনো চৰকাৰে কোনো প্ৰধানমন্ত্ৰীয়ে অসমক ইমানখিনি দিয়া নাছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত যিমানবাৰ প্ৰৱাস কৰিছে কোনো চৰকাৰে ইমানবাৰ কোনো প্ৰধানমন্ত্ৰীয়ে আমাৰ অসমত ইমানবাৰ প্ৰৱাস কৰা নাই অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা সাংসদ মনমোহন সিং দেশৰ প্ৰধানমন্ত্ৰী 10 বছৰ প্ৰধানমন্ত্ৰী আছিল মনমোহন সিঙেও হৰমটৰীয়াৰ ভাড়াঘৰটোলৈ এদিনো নাহিল কোনোদিন তেখেতে প্ৰৱাস কৰা নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমক যিমান দিছে কোনো চৰকাৰে কোনো ভাৰতবৰ্ষৰ কোনো প্ৰধানমন্ত্ৰী দিয়া নাই বৰ্তমানলৈকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কিমান দিছে প্ৰায় 17 লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্প বিভিন্ন আঁচনি আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ মুকলি কৰি দিছে 17 লাখ crores এতিয়া কংগ্ৰেছৰ নেতাসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে ইয়াতো ক'বলৈ আৰম্ভ কৰিছে কিন্তু কংগ্ৰেছৰ নেতাসকলক আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি তেখেতসকলক প্ৰত্যাহ্বান জনাব লাগিব যে কংগ্ৰেছে অসমক যিমান শোষণ কৰিছিল যিমান বঞ্চনা কৰিছিল তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিয়া উজাৰি অসমক আমাক বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে সহায় কৰিছে মই কংগ্ৰেছৰ বঞ্চনাৰ 3টা উদাহৰণ দিওঁ মনমোহন সিঙৰ দিনত 13 ফাইনেন্স কমিশ্যন আছিল 13 ফাইনেন্স কমিশ্যনত তৰুণ গগৈ ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী ক'লে যে আমাক 13 ফাইনেন্স কমিশ্যনৰ ৰিকমেণ্ডেশ্যন আছিল যে অসমে 1 লাখ কোটি টকাৰ ওপৰত পাব লাগে কিন্তু মনমোহন সিং চৰকাৰে আমাক দিছিলে মাত্ৰ 58,000 কোটি টকা দ্বিতীয় উদাহৰণটো মই দিব বিচাৰিছো 14 ফাইনেন্স কমিশ্যন আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল 14 ফাইনেন্স কমিশ্যনে অসমক দিলে 1,55,000 কোটি টকা আৰু 14 ফাইনেন্স কমিশ্যনত কিমানখিনি কাম হ'ল পঞ্চায়ত প্ৰেচিডেণ্ট থকা কেইবাজনো আছে মাখন গগৈ আছে ৰূপা বাইদেউ আছে সকলোৱে জানে এতিয়া 16 ফাইনেন্স কমিশ্যনে আমাক কিমান দিব প্ৰায় 2.5 লাখ কোটি টকা দিব এতিয়া 16 ফাইনেন্স কমিশ্যন ইতিমধ্যে ৰিকমেণ্ডেশ্যন হৈ গৈছে বাজেটতো ইয়াৰ এনাউন্সমেণ্ট হৈছে কংগ্ৰেছৰ যিটো শোষণ যিটো বঞ্চনা আমি তেখেতসকলক আমি প্ৰত্যাহ্বান জনাব লাগিব অসমৰ ভূগৰ্ভত সঞ্চিত হৈ থকা মূল্যৱান প্ৰাকৃতিক সম্পদ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ইয়াৰ বাবদ অসমে পাব লগা 7,770 কোটি টকাৰ ৰয়েলটি কংগ্ৰেছ চৰকাৰ বন্ধ কৰি থৈ দিছিল তৰুণ গগৈ ডাঙৰীয়া উলিয়াই নিব পৰা নাছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰ পিছত 2017 চনত অসমে পাবলগীয়া এই খাৰুৱা তেলৰ যিটো ৰয়েলটিৰ পইচা 7,770 কোটি টকা মোদী ডাঙৰীয়াৰ চৰকাৰে মুকলি কৰি দিলে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুকলি কৰি দিলে যাৰ যোগেদি অসমৰ যথেষ্টখিনি আমি আগবাঢ়ি যোৱা সহায় কংগ্ৰেছৰ নেতাসকলে আজি বহুত ডাঙৰ ডাঙৰ কথা কৈ আছে আৰু পাকিস্তানৰ লগত সম্পৰ্ক থকা যিজন তেওঁলোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আমাৰ দুৰ্ভাগ্য যে আমি আমাৰ যোৰহাটৰ পৰা আমাৰ চকুৰ আগত তেওঁ ৰাইজক চকুত ধুলি দি পিনি তেওঁ নিৰ্বাচিত হৈ গ'ল যোৰহাটৰ ৰাইজে যদি আগতে গম পালেহেঁতেন ই পাকিস্তানৰ এজেণ্ট মোৰ একদম দৃঢ় বিশ্বাস যে যোৰহাটৰ ৰাইজে তাক কোনো কাৰণত নিৰ্বাচিত নহয় 100% নকৰিলে আজি যোৰহাটৰ ৰাইজে গম পাইছে যে যোৰহাটৰ ৰাইজে আজি উপলব্ধি কৰিছে যে আমি এনেকুৱা এজন মানুহক আমি ইলেক্টেড কৰি পঠাই দিলো যিজনে পাকিস্তানত গৈ কলৈ গৈছে ৰাৱাল পিন্ধি গৈছে তক্ষশিলা গৈছে বুলি নিজে গৈছে তক্ষশিলালে পাকিস্তান আৰ্মি গাড়ীত নগলে মানে কোনো মানুহ যাব নোৱাৰে আজি সেই কংগ্ৰেছ দল আৰু সেই কংগ্ৰেছ দলৰ নেতাসকলক আমি ইয়াত যিসকল বহিছো আমি উত্তৰ দিব লাগিব আমি ক'ব লাগিব যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেণ্ট দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত 60,000 কিলোমিটাৰ ৰাস্তা পকা হৈছে 3,800খন কাঠৰ দলং লাচিত চিলাৰায়ৰ নামেৰে আজি নামাংকিত হৈছে আৰু এই 3,800খন দলং কাঠৰ দলং পকীকৰণ কৰাটো একমাত্ৰ সম্ভৱ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আমি ক'ব পাৰিব লাগিব আজি আমাৰ চাহ বাগিচা 200খন মডেল স্কুল নিৰ্মাণ হৈছে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল চাহ বাগিচাত এলপি স্কুল কেইখনো তেওঁলোকে নিৰ্মাণ কৰি দিয়া নাছিল চাহ বাগিচাত থকা এলপি স্কুল কেইখনো নিৰ্মাণ কৰিছিল কোনে নিৰ্মাণ কৰিছিল চাহ বাগিচাৰ কৰ্তৃপক্ষই
চাহ বাগিচাত বসবাস কৰা ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ কাৰণে তেখেতসকলৰ শৈক্ষিক বিকাশৰ কাৰণে কংগ্ৰেছ চৰকাৰে কোনোদিন চিন্তা কৰা নাছিল কিন্তু আজি আমাৰ চৰকাৰে 200খন মডেল হাইস্কুল নিৰ্মাণ কৰে নহয় চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কলেজত ভালকৈ অধ্যয়ন কৰিব পাৰে বিশ্ববিদ্যালয়ত যাতে ভালকৈ অধ্যয়ন কৰিব পাৰে কম্পিটিটিভ এক্সামত যাতে যাব পাৰে এপিএছচিৰ কাৰণে যাতে তেখেতসকলে নিজকে প্ৰস্তুত কৰিব পাৰে তাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে সহায় কৰিছে প্ৰায় 450খন মডেল হস্পিটেল 650খন প্ৰাইমেৰী হেল্থ চেণ্টাৰ প্ৰায় 16খন নতুন বিশ্ববিদ্যালয় 18খন মেডিকেল কলেজ আজি আমাৰ ৰাজ্যখনত নিৰ্মাণ হৈছে আজি আমাৰ ৰাজ্যখন আজি আগবাঢ়ি গৈছে আজি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টা আজি আমাৰ অসম আজি ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যৰ শাৰীলৈকে উত্তীৰ্ণ হ'বৰ কাৰণে আমি সক্ষম হৈছো ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ ডাটা আপোনালোকে দেখিছে ৰিজাৰ্ভ বেংকে কৈ আছে দ্য আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন ইণ্ডিয়া অসম আজি ভাৰতবৰ্ষৰ দ্ৰুত বিকাশশীল ৰাজ্য যোৱা পৰহি দিনাখন আমাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী অসমৰ লেখানুদান তেখেতে বিধানসভাৰ মজিয়াত উত্থাপন কৰিছে তেখেতৰ বাজেট বক্তব্যত আমি দেখিছো যে অসমৰ জিএছডিপি বৰ্তমান কিমান 7.5 লাখ কোটি টকা আৰু বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৈছে যে 2028 চনৰ ভিতৰত আমি 10 লাখ কোটি টকা অৰ্থনীতিৰ এখন ৰাজ্য হিচাপে আমি পৰিগণিত হ'ম এই কংগ্ৰেছৰ মানুহবিলাকক ক'ব লাগিব তৰুণ গগৈ ডাঙৰীয়াৰ শেষখন চৰকাৰৰ দিনত অসমৰ জিএছডিপি আছিল মাত্ৰ 1,70,000 কোটি টকা 1,70,000 crores rupees জিএছডিপি অসমৰ আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত 2016 চনৰ পৰা 21 চনলৈকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 21 চনৰ পৰা 26 চনলৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই 10 বছৰ চৰকাৰ চলোৱাৰ পিছত আমাৰ জিএছডিপি জাম্প কৰিছে 7.5 লাখ কোটি টকালৈকে যিটো কংগ্ৰেছে 50 বছৰতো তেখেতসকলে শাসন কৰিব পৰা নাছিল আমাৰ অসমখনক আজি আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে এই কথাখিনি আমি ক'ব লাগিব গতিকে আমি মই মোৰ বক্তব্যৰ প্ৰথমতে কৈছো আপুনি মই আগবাঢ়ি যাওঁ বা নাযাওঁ আমাৰ দেশ আগবাঢ়ি গৈছে ইণ্ডিয়া ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন দিছ ৱৰ্ল্ড ভাৰতবৰ্ষ আজি হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুত বিকাশশীল এখন ৰাষ্ট্ৰ আৰু ৰিজাৰ্ভ বেংকৰ ডাটাই কৈ আছে যে আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি ইন ইণ্ডিয়া তাৰমানে অসমৰ স্থান বৰ্তমান ক'ত গতিকে বিশ্ব অৰ্থনীতিত এখন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে আজি আমি অসমে আত্মপ্ৰকাশ কৰিবৰ কাৰণে সক্ষম হৈছো আৰু আটাইতকৈ ডাঙৰ কথা এটা কোৱা যাব আপোনালোকে জানে নাই মই নাজানো আপোনালোকে যদি গুগলত চাই সাৰ্চ ইঞ্জিনটো যদি আপোনালোকে চাই বিশ্বৰ মানচিত্ৰত আটাইতকৈ বেছি সাৰ্চ কৰা জেগাটো হৈছে যোৰহাট আজি তাৰিখত বিশ্বৰ পৰ্যটকসকলে আটাইতকৈ বেছি সাৰ্চ ইঞ্জিনত সাৰ্চ কৰা জেগাটো হৈছে যোৰহাট কিহৰ কাৰণে জানেনে যোৱা 5টা বছৰত যোৰহাটৰ যিটো সাৰ্চ এইটো প্ৰায় 500% ইনক্ৰিজ হৈছে কাৰণ এই যোৰহাটৰ পৰা সোঁফালে আমাৰ স্বৰ্গদেউসকলৰ পূৰ্ণকীৰ্তি চিহ্নসমূহ আছে আমাৰ এইফালে উত্তৰ ফালে আমাৰ সত্ৰনগৰী আমাৰ মাজুলী আছে সত্ৰ সংস্কৃতিৰ পীঠস্থান আমাৰ মাজুলী আছে আমাৰ পৰা পশ্চিম ফাললৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই যোৰহাটৰ আশে-পাশে আমাৰ এনেকুৱা বহুত ঠাই আছে যিবিলাক ঠাই আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ যিসকল আমাৰ নাগৰিক যিসকল পৰ্যটক তেখেতসকলে ইতিমধ্যে সাৰ্চ কৰিবলৈ আৰম্ভ কৰিছে এইটো মই কোৱা কথা নহয় আপোনালোকে চাট জিপিটিত চাব হেৰিয়াত চাব গতিকে আজি অসমৰ ভিতৰতে আজি যোৰহাট আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈছে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চলি আছে নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ গতিকে আমাৰ অলক্ষিতও বহুত ঘটনা ঘটে যিবিলাক আমি উপলব্ধি কৰিব নোৱাৰো কিন্তু মই আজি আপোনালোকক কৈছো যে আগন্তুক সময়খিনিত আমাৰ উজনি অসমৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাব আৰু যোৰহাট যিহেতু নেকি আমাৰ স্বৰ্গদেউসকলৰ শেষৰ ৰাজধানী গতিকে ইয়াৰ এটা ঐতিহাসিক গুৰুত্ব আছেই গতিকে আমি এই যোৰহাটখনক আমি আগুৱাই লৈ যাব লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত জন্ম হৈছিল আপোনালোকে জানে নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জন্ম হৈছিল যোৰহাটত গতিকে নিজে জন্ম হোৱা ঠাইডোখৰ প্ৰতি চবৰে এটা টান থাকে তেওঁ পৃথিৱীৰ য'তেই নাযাওক লাগিলে
জননী জন্মভূমি স্বৰ্গদেৱী গৰিয়সী। গতিকে জন্মভূমিৰ প্ৰতি মাতৃভূমিৰ প্ৰতি প্ৰত্যেকজন মানুহৰ এটা টান থাকে। আৰু আজি যেতিয়া আমাৰ মহাবীৰ লাচিত বৰফুকনৰ এটা সুউচ্চ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হ'ল, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া প্ৰতিমূৰ্তিটো উদ্বোধন কৰিলে, মানুহে বিভিন্ন ঠাইত বিভিন্ন সময়ত সমালোচনা কৰিছিল যে প্ৰধানমন্ত্ৰী আহি এটা মূৰ্তি উদ্বোধন কৰিবলৈকে আহিব লাগে নেকি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহি আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেখেতে এলিফেণ্ট চাফাৰী কৰিলে, জীপ চাফাৰী কৰিলে, তেতিয়াও বহুতে প্ৰশ্ন কৰিছে প্ৰধানমন্ত্ৰী বেলেগ কাম নাই নেকি যে তেওঁ যে কাজিৰঙাত আহি ঘৰ চাই আছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া আহি আমাৰ ইয়াত আমাৰ মহাপুৰুষীয়া সংস্কৃতি, আমাৰ গুৰুজনৰ যিবিলাক সৃষ্টি, এইবিলাকক যেতিয়া প্ৰমোট কৰি থৈ গ'ল, তেতিয়া মানুহে বিভিন্ন সময়ত প্ৰশ্ন কৰিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আমাৰ স্বাভিমান, জাতীয় স্বাভিমান, আমাৰ গামোচাখনক যেতিয়া প্ৰমোট কৰিছিল, তেতিয়াও বহুত মানুহে ভাবিছিল যে দেশৰ প্ৰধানমন্ত্ৰী বেলেগ কাম নাই নেকি। কিন্তু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি কাম কৰে নিষ্ঠা সহকাৰে কৰে, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰা এই কামকেইটাৰ কাৰণেই আজি আমি ৰিজাল্ট আজি আমাৰ সন্মুখত। সেইকাৰণে মই আপোনালোক সকলোকে কৈছো যে আমি আমাৰ অসমখনক আগুৱাই নিবলৈ আমাৰ সন্মুখত যথেষ্ট প্ৰত্যাহ্বান আছে। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল চুনাव आएंगे जाएंगे, पार्टी तोड़ेंगे बिगड़ेंगे, लेकिन मेरा देश रहना चाहिए, मेरा देश की लोकतंत्र रहना चाहिए। আজি আমাৰ দেশৰ গণতন্ত্ৰৰ প্ৰতি আমাৰ প্ৰত্যাহ্বান আহিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কৈ আছে যে 3 দিন ৰোজা ৰাখিব লাগে। কংগ্ৰেছৰ মানুহখিনিক কৈছে, আমাক কোৱা নাই। যোৱাকালি বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কামাখ্যা মন্দিৰ ভ্ৰমণ কৰিলে। মই গম পোৱা মতে কামাখ্যা মন্দিৰৰ ভিতৰলৈ যোৱা নাই, ৰমজান মাহ চলি থকাৰ কাৰণে। মই যিমানটো গম পাওঁ, বাহিৰতে তেখেতসকলে আশীৰ্বাদ লৈছে। আমাৰ উদাৰ এখন আমাৰ সমাজ, আমাৰ পুৰোহিতসকলে তেখেতসকলে যেনেকে ধৰণে বিচাৰিছে আশীৰ্বাদ দিছে, কাৰণ আমাৰ মা কামাখ্যা মন্দিৰ সকলোৰে কাৰণে খোলা। যি আশীৰ্বাদ বিচাৰিছে সেই আশীৰ্বাদ তাত পায়। কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তাৰ পৰা কি বুলি মেছেজ দিছে যে আমি শংকৰ আজানৰ দেশলৈ প্ৰিয়ংকা গান্ধীক আমি আদৰণি জনাইছো। মা কামাখ্যা মন্দিৰৰ লগত আজান পীৰৰ সম্পৰ্ক কি? মা কামাখ্যা মন্দিৰৰ লগত আজান পীৰৰ কি সম্পৰ্ক আছে? তেওঁ যদি ক'লে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পুণ্যভূমি অসমলৈ আদৰণি জনাইছো, তেতিয়াও শুনিবলৈ ভাল। কিন্তু মা কামাখ্যা মন্দিৰত গৈ তাতে পূজাৰীসকলৰ আশীৰ্বাদ লৈ, পূজাৰীসকল তাত আছে, আমাৰ পাণ্ডাসকল আছে, আমাৰ দলৈ আছে, তেখেতসকলক লগত লৈ এখন ফটো দিছে আৰু কৈছে কি যে শংকৰ আজানৰ পুণ্যভূমিলৈ আপোনাক স্বাগতম জনাইছো। শংকৰদেৱ ক'ত আৰু আজান ক'ত? এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পুণ্যভূমি, এইখন মা কামাখ্যাৰ পুণ্যভূমি। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি ক'লে যে মা কামাখ্যাৰ পুণ্যভূমিলৈ আপোনাক স্বাগতম জনাইছো, আমাৰ ক'বলগীয়া একো নাছিল, আমি সুধিবলগীয়া একো নাছিল। তাৰমানে তেওঁলোকৰ তোষামোদৰ ৰাজনীতিটো ইমান তললৈকে বিয়পি গৈছে যে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নিচিনা মানুহেও, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰ, আজি যদি হিতেশ্বৰ শইকীয়া ডাঙৰীয়া জীয়াই থাকিলেহেঁতেন মনত বহুত দুখ পালেহেঁতেন। কাৰণ আমি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কথা যিমান দূৰ জানো, তেখেতে ইমান তল্যমনন কৰা নাছিল। আজি অসমৰ ৰাজনীতিটো সেইটো স্থানলৈকে আজি গতি কৰিছে। অসমখনক ৰক্ষা কৰিব লাগিব। এজন সাংসদে যেতিয়া প্ৰাকাশ্যভাৱে ক'ব পাৰে যে মই পাকিস্তানলৈ গৈছিলো, মই তক্ষশিলালৈ গৈছিলো, ৰাৱালপিণ্ডিলৈ গৈছিলো, য'ত আৰ্মিৰ পাকিস্তান আৰ্মিৰ হেডকোৱাৰ্টাৰ আছে, আমি সজাগ হ'ব লাগিব। আমাৰ দেশখন ৰক্ষা হ'ব লাগিব। আজি আপোনালোকে দেখিছে যে কংগ্ৰেছৰ যিবিলাক স্বাভিমানী অসমীয়া, তেওঁলোকে আজি কংগ্ৰেছৰ পৰা বাহিৰলৈ ওলাই আহিছে। কংগ্ৰেছ দল ত্যাগ কৰিছে। কংগ্ৰেছ ত্যাগ কৰি তেখেতসকলে এতিয়া কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে। আজি সঞ্জু বৰুৱাই হওক, আজি ভূপেন বৰা ডাঙৰীয়াই হওক, কিছুদিনৰ আগতে আমাৰ বহুতখিনি ব্যক্তি ওলাই আহিলে, ৰাণা গোস্বামী ডাঙৰীয়াই হওক, সুৰুজ সিঙিয়াই হওক। স্বাভিমানী কোনো অসমীয়া এতিয়া কংগ্ৰেছ পাৰ্টিত থাকিব নোৱাৰে। কাৰণ কংগ্ৰেছ পাৰ্টিটো এতিয়া পৰিচালিত হয় কাৰ নেতৃত্বত? ৰকিবুল হুছেইনৰ নেতৃত্বত। ৰকিবুল হুছেইন কোন? ৰকিবুল হুছেইনৰ পিতৃ কোন আছিল জানে নাই আপোনালোকে?
মহম্মদ আলী জিন্নাই এটা সময়ত কৈছিল যে অসমক আমি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিম। মহম্মদ আলী জিন্নাৰ সপোন আছিল যে পাকিস্তানক অসমক গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰা, পূব পাকিস্তানত। কিন্তু সেই সময়ত স্বাভিমানী অসমীয়া গোপীনাথ বৰদলৈ, ভাৰতৰত্ন গোপীনাথ বৰদলৈকে প্ৰমুখ কৰি আমাৰ দেশপ্ৰেমিক অসম প্ৰেমিক নেতৃত্বৰ বাবে সেই সময়ত জিন্নাৰ এই সপোন পূৰ হোৱা নাছিল। জিন্নাৰ সপোন পূৰ নহল, তথাপিতো সৈয়দ ছাদুল্লাহৰ পৰা আৰম্ভ কৰি মইনুল হক চৌধুৰীৰ পৰা আৰম্ভ কৰি তেনেকুৱা ধৰণৰ নেতাবিলাকৰ নেতৃত্বত অসমক বাংলাদেশত চামিল কৰাৰ যিটো সপোন, ইছলামিক ৰাষ্ট্ৰত চামিল কৰাৰ যিটো সপোন হৈ তেখেতসকলে কাম কৰিব। লাখে লাখে বাংলাদেশৰ পৰা মানুহ আনি অসম ভৰাই দিলে। ৰকিবুল হুছেইনৰ পিতৃ, তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত তেওঁ বাংলাদেশলৈ গুচি গৈছিল। আপোনালোকে নাজানে যদি জানি থওক। তেওঁ বাংলাদেশলৈ গুচি গ'ল। তেওঁ ক'লে যে মই ইয়াত নাথাকো, ভাৰতবৰ্ষত নাথাকো, মই পূব পাকিস্তানত থাকিম। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত পূব পাকিস্তানলৈ গুচি গ'ল। পূব পাকিস্তানৰ পৰা কেইবা বছৰৰ পিছত, ভাৰতবৰ্ষৰ স্বাধীনতা কেইবা বছৰৰ পিছত আকৌ তেখেত নগাঁৱলৈ আহিল। কি মন্ত্ৰ লৈ আহিল? যে জিন্নাৰ যিটো সপোন আছিল সেই সপোন পূৰণ কৰিব লাগিব, আৰু তাৰ কাৰণে তেখেতে অসমলৈ আহিল। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ মন্ত্ৰীসভাত তেখেত মন্ত্ৰী হ'ল। পৰৱৰ্তী সময়ত তৰুণ গগৈ ডাঙৰীয়াৰ মন্ত্ৰীসভাত পুতেকক তেখেতে মন্ত্ৰী পাতিলে। আজি পুতেক এতিয়া তেখেতৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ। ধুবুৰীৰ মানুহে হিয়া উজাৰি ভোট দিলে। কিয় ভোট দিলে? কাৰণ মইনুল হক চৌধুৰীয়ে যিটো কাম কৰিব নোৱাৰিলে, সৈয়দ ছাদুল্লাহে যিটো কাম কৰিব নোৱাৰিলে, সেই কামটো কোনে কৰিব? এতিয়া ধুবুৰীত বসবাস কৰা বাংলাদেশী মূলৰ মানুহবিলাকে ভাবে যে এই সপোন পূৰণ কৰিব পাৰিব কোনে? ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ কাম কৰি আছে। ৰকিবুল হুছেইনে জিন্নাৰ সপোন পূৰণ কৰিবৰ কাৰণে তেওঁৰ পিতৃৰ যিটো আদৰ্শ, সেই আদৰ্শৰে তেওঁ কাম কৰি আছে, আৰু এই আদৰ্শত তেওঁ সফল হৈছে। তেওঁ এটাকৈ কংগ্ৰেছ দলৰ ভিতৰত আমাৰ স্বাভিমানী অসমীয়া, অসমক ভাল পোৱা স্বাভিমানী অসমীয়াৰ পাখি কাটি 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 তেখেতে খতম কৰি দিছে। এইটো তেওঁলোকৰ দলৰ ভিতৰৰ কথা। আৰু আজি কংগ্ৰেছত যিবিলাক মানুহে এই কথাখিনি উপলব্ধি কৰিছে, তেখেতসকলে ইতিমধ্যেই কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু ৰাষ্ট্ৰীয়তাবাদৰ পক্ষত থিয় হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ কামত তেখেতসকলে নিয়োজিত হ'বৰ কাৰণে আগবাঢ়ি আহিছে। আমি তেখেতসকলক, ভূপেন বৰা ডাঙৰীয়াও আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব, আমি তেওঁলোকক আদৰণি জনাইছো। কিন্তু কংগ্ৰেছত জিন্নাৰ সেই মিছনটো কিন্তু থমকি ৰোৱা নাই, থমকি নৰয়। সেইকাৰণে আমাৰ অসমখন ৰক্ষা কৰিব লাগিব। আজি গৌৰৱ গগৈ এটা মোহৰা বুলি কৈ আছে। এইটো মই কোৱা নাই দেই, এইটো কংগ্ৰেছৰ ভিতৰৰ মানুহবিলাকে কৈ আছে। গতিকে আমি অসমখনক ৰক্ষা কৰাৰ দায়িত্বটো আমাৰ, আৰু সেই দায়িত্বটো আমি নিষ্ঠা সহকাৰে পালন কৰিবৰ কাৰণে আমি আমাৰ ৰাজনৈতিক দায়িত্ব আমি পালন কৰিব লাগিব। আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে আজি দেশখনক আজি আগুৱাই লৈ যাব বিচাৰিছে, আমি আমাৰ ভাৰতবৰ্ষক শক্তিশালী কৰাৰ লগতে অসমক শক্তিশালী ৰূপত আমি আগুৱাই নিবই লাগিব। আৰু তাৰ কাৰণে আমাৰ হাতত দলে যিটো দায়িত্ব দিছে, ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত দলে আমাক যিটো দায়িত্ব দিছে, আমি সেই দায়িত্বটো আমি নিষ্ঠা সহকাৰে পালন কৰিব লাগিব। মই বেছি দীঘলীয়া নকৰি মই আপোনালোকক শেষত এটা কথাই কওঁ, নাভাবিব যে এটা বুথৰ দায়িত্বটো সৰু দায়িত্ব। আমি বুথ জিকিলেহে আমি নিৰ্বাচন জিকিম। OBC মৰ্চাৰ দায়িত্বত আমাৰ 12টা বুথ আছে। বাকীকেইটা মৰ্চাক দিয়ে, এৰিয়াক দিয়ে, পেৰেণ্ট বডিয়ে কৰে। এইটো আমাৰ যিজন মণ্ডলৰ সভাপতি, পেৰেণ্ট বডি সভাপতি, তেওঁ সিদ্ধান্ত লয়। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাক এই 12টা বুথৰ দায়িত্ব ল'বলৈ কৈছে প্ৰত্যেক মণ্ডলত। গতিকে এই 12টা বুথ জিকোৱাটো আমাৰ দায়িত্ব। এই দায়িত্ব আমি পালন কৰিম, নিষ্ঠা সহকাৰে পালন কৰিম। অসমক আমি ৰক্ষা কৰিম, কংগ্ৰেছৰ হাতোৰাৰ পৰা আমি ৰক্ষা কৰিম, আৰু আগন্তুক সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আৰু আগুৱাই যাব। ভাৰতবৰ্ষৰ আগশাৰীৰ 5খন ৰাজ্যৰ শাৰীলৈকে আমি আমাৰ অসমখনক আমি উন্নত কৰিম। তৃতীয়বাৰৰ কাৰণে পূৰ্বতকৈ অভিলেখ সংখ্যক আসনেৰে ৰাইজৰ আশীৰ্বাদেৰে আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিম। এই দৃঢ় সংকল্পৰে মই আপোনালোক যোৰহাটৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তাকে মই আজি উপস্থিত থকাৰ কাৰণে ধন্যবাদ জনাই, যিসকল আজি উপস্থিত থকা নাই আপোনালোকে ক'ব, যিহেতু আমাৰ এটা দায়িত্ব, এটা আমাৰ সময়ৰ আহ্বান। এই আহ্বানেৰে আমি আমাৰ কামখিনি কৰিব লাগিব। আমি আমাক শক্তিশালী কৰিব লাগিব, অসম শক্তিশালী কৰিব লাগিব, আৰু আগন্তুক সময়খিনিৰ কাৰণে আমি সকলোৱে
ঐক্যবদ্ধভাৱে আমি আগবাঢ়ি যাব লাগিব। এই কথাখিনিকে কৈ মই অকণমান দীঘলীয়াকৈ বক্তব্য ৰাখিলো, তাৰ কাৰণে মাৰ্জনা বিচাৰি মই সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। মোৰ লগত একেলগে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে